Hey everyone, আজি আমি পঢ়িম characteristic equation, তাৰ পিছত পঢ়িম কেলে হেমিল্টন থিওৰেম, তাৰ পিছত পঢ়িম eigenvalues and লাষ্টত পঢ়িম trace of matrix। তো এইকেইটা টপিক আজি ষ্টাৰ্ট কৰাৰ আগতে আমি প্ৰথমতে এটা কুৱেশ্যন কৰিম। কুৱেশ্যনটো মই তোমালোকক স্ক্ৰীনত দি আছোঁ। প্ৰথমতে সেই কুৱেশ্যনটো তোমালোকে ভিডিঅ'টো পজ কৰি পেলাই কৰিবলৈ ট্ৰাই কৰা। ওকে, কুৱেশ্যনটো তোমালোকে নোট ডাউন কৰি লোৱা, ভিডিঅ'টো পজ কৰি লৈ পেলাই এবাৰ নিজে কৰিব ট্ৰাই কৰা। ওকে, এতিয়া আমি কেৰেক্টাৰিষ্টিক ইকুৱেশ্যন আমি ডিছকাছ কৰিব গৈ আছোঁ। প্ৰথমতে আমি ডেফিনেশ্যনটো পঢ়ি লওঁ। লেট এ বি এন বাই এন মেট্ৰিক্স এন লেমডা ইজ এ নন জিৰ' আইগেন ভেলু, দেন কেৰেক্টাৰিষ্টিক ইকুৱেশ্যন উইল বি চি এইচ এ ইকুৱেল টু জিৰ' ইমপ্লাইজ এ মাইনাছ লেমডা আই ডিটাৰমিনেণ্ট ইকুৱেল টু জিৰ'। মানে আমাৰ যিটো কেৰেক্টাৰিষ্টিক ইকুৱেশ্যন থাকিব ন, তাক আমি কেনেকৈ ওলাব পাৰোঁ? এটা যদি মেট্ৰিক্স হয়, সেই মেট্ৰিক্সটোৰ পৰা আমি কি কৰিম? মাইনাছ লেমডা ইনটু আইডেণ্টিটি মেট্ৰিক্সৰ যিটো এটা মেট্ৰিক্স পাম, সেইটো যিটো ভেলু পাম সেইটোৰ ডিটাৰমিনেণ্ট লৈ পেলাই আমি জিৰ'ৰ লগত ইকুৱেট কৰিম। সেইটোকে ক'ব আমাৰ কেৰেক্টাৰিষ্টিক ইকুৱেশ্যন। তাক আমি লিখোঁ চি এইচ এ বুলি। এ মেট্ৰিক্স হ'লে চি এইচ এ লিখিম, বি থাকিলে চি এইচ বি লিখিম। ক্লিয়াৰ? নেক্সট আহিলে আমাৰ কেলে হেমিল্টন থিওৰেম। তো এভৰি স্কুৱেৰ মেট্ৰিক্স ছেটিছফাই ইটছ অ'ন কেৰেক্টাৰিষ্টিক ইকুৱেশ্যন। ক্লিয়াৰ? আমি এতিয়ালৈকে কি ডেফিনেশ্যন পঢ়িলোঁ? কেৰেক্টাৰিষ্টিক ইকুৱেশ্যনৰ ডেফিনেশ্যন পঢ়িলোঁ এণ্ড কেলে হেমিল্টন থিওৰেমৰ ডেফিনেশ্যন পঢ়িলোঁ। হ'ল, এতিয়া আমি এক্সাম্পলৰ সহায়ত বুজিব ট্ৰাই কৰিম কেৰেক্টাৰিষ্টিক ইকুৱেশ্যন কেনেকৈ উলিয়াই, কেলে হেমিল্টন থিওৰেম কি হয়। হ'ল, এতিয়া প্ৰথমতে আমি লৈ লৈছোঁ এ ইকুৱেল টু এটা 2x2 মেট্ৰিক্স লৈছোঁ 1 1 0 2। তো এই 2x2 মেট্ৰিক্সটোৰ কাৰণে প্ৰথমতে আমি কি কৰিছোঁ? কেৰেক্টাৰিষ্টিক ইকুৱেশ্যনটো লৈছোঁ। যিটো কেৰেক্টাৰিষ্টিক ইকুৱেশ্যনৰ ডেফিনেশ্যন হয় ডিটাৰমিনেণ্ট অফ এ মাইনাছ লেমডা আই ইকুৱেল টু জিৰ'। প্ৰথম লাইনটো আমি সেইটো লিখিছোঁ। হ'ল, তো এই মেট্ৰিক্সটোৰ পৰা আমি কি কৰিছোঁ? মাইনাছ লেমডা আই মানে কি হ'ব? আইডেণ্টিটি মেট্ৰিক্স মানে 1 0 0 1 যিটো মেট্ৰিক্স আছে তাৰ লগত লেমডা মাল্টিপ্লাই কৰিলে কি হ'ব? লেমডা 0 0 লেমডা তেনেকুৱা ফৰ্মত আহিব, হয়নে? তো সেইটো যদি আমি মাইনাছ কৰি দিওঁ, এই মেট্ৰিক্সৰ ডায়েগনেলি এলিমেণ্টবিলাকৰ পৰা কি হ'ব? মাইনাছ লেমডা এটা আহি যাব। সেইকাৰণে লিখিছোঁ 1 মাইনাছ লেমডা 1 0 2 মাইনাছ লেমডা। ক্লিয়াৰ হৈছে? নেক্সট আমি কি কৰিছোঁ? সেই যিটো আমি ডিটাৰমিনেণ্ট আছিলে তাৰ ডিটাৰমিনেণ্টটো ব্ৰেক কৰিছোঁ। কি পালোঁগৈ? 1 মাইনাছ লেমডা ইনটু 2 মাইনাছ লেমডা ইকুৱেল টু 0। তাৰপিছত আমি তাক মাল্টিপ্লাই কৰি পেলাই আমি ইকুৱেশ্যন এটা পালোঁগৈ লেমডা স্কুৱাৰ মাইনাছ 3 লেমডা প্লাছ 2 ইকুৱেল টু 0। এতিয়া ইয়াত যিকেইটা আমি লেমডা পালোঁ ভেলু 1 and 2 লেমডাৰ ভেলু, এই 1 and 2টো হৈছে আমাৰ আইগেন ভেলু অফ এ। এতিয়া আমি কি কৰিম? কেলে হেমিল্টন থিওৰেমটো এপ্লাই কৰিছোঁ। কেলে হেমিল্টন থিওৰেমটো এপ্লাই বুলি ক'লে ভুল হ'ব। আমি কি কৰিছোঁ? ভেৰিফাই কৰিছোঁ এই মেট্ৰিক্সটোৰ কাৰণে। কি কৈছে? এভৰি মেট্ৰিক্স ছেটিছফাইজ ইটছ অ'ন কেৰেক্টাৰিষ্টিক ইকুৱেশ্যন। তো আমি যিটো আইগেন ভেলুৰ কাৰণে আমি ইকুৱেশ্যন পালোঁ তাক কয় কেৰেক্টাৰিষ্টিক ইকুৱেশ্যন ন। তো এই লেমডাৰ জেগাত যদি আমি এ পুট কৰি দিওঁ তো ইকুৱেশ্যনটো কি আহিব? এ স্কুৱাৰ মাইনাছ 3a প্লাছ 2y। এতিয়া লেমডাটো মানে আইগেন ভেলুটো হৈছে আমাৰ ৰিয়েল নাম্বাৰ লয়, সেইটো কাৰণে আমি 2 লিখিছোঁ প্লাছ 2। কিন্তু এতিয়া মেট্ৰিক্স যেতিয়া পুট কৰি দিম লেমডাৰ জেগাত, সেইকাৰণে আমি কি লিখিম? 2 লিখিব নোৱাৰোঁ। আমি তাক মেট্ৰিক্স এটাৰ লগত মাল্টিপ্লাই কৰিম। সেই মেট্ৰিক্সটো কি হ'ব? আইডেণ্টিটি মেট্ৰিক্স। সেইকাৰণে লিখিছোঁ এ স্কুৱাৰ মাইনাছ 3 প্লাছ 2y। এতিয়া আমি এ স্কুৱাৰৰ ভেলুটো ছাইডত উলিয়াই পেলাই গম পালোঁ কি পালোঁ? 1 3 0 4। সেইটো লিখিছোঁ মাইনাছ 3 ইনটু এ আছে। চ' প্ৰথমতে 3a উলিয়াই লৈছোঁ, 3 3 0 6 পালোঁ। তাৰ আগত নিগেটিভ চাইন আছে প্লাছ 2i মানে কিমান হ'ল? ডায়েগনেল এলিমেণ্টবিলাক কি হৈ যাব? 2 হৈ যাব। সেইখিনি আমি কেলকুলেট কৰি কি পালোঁগৈ? 0 মেট্ৰিক্সটো পালোঁ। এইখিনিলৈকে বুজি পাইছা তোমালোকে সকলোৱে? হ'ল, নেক্সট আমি পঢ়িম নোট কিছুমান, মানে ইম্পৰ্টেণ্ট নোট কিছুমান আমি কৈ লওঁ। এটা কথা সদায় মনত ৰাখিবা, ট্ৰেচ অফ এ মেট্ৰিক্স ইজ ইকুৱেল টু ছাম অফ দ্য ভেলুজ অফ দ্য ডায়েগনেল এলিমেণ্টছ। মানে এটা মেট্ৰিক্সৰ ডায়েগনেলত
এলিমেন্ট যিবিলাক আছে সেইবিলাকৰ যদি আমি সামটো চাওঁ যেটো ভ্যালু পাম হেতু কয় ট্ৰেস বুলি ক্লিয়াৰ আৰু তাৰ বেলেগ এটা ডেফিনেশনও আছে এটো তলত লিখা আছে sum of all eigen values of a matrix is equal to the trace of that matrix মানে eigen value কিটা যদি আমি গুটে কিটা eigen value যোগ কৰি দিও সামটো যদি চাওঁ যেটো ভ্যালু পাম হেতু trace of a matrix হতে ইকুৱেল হয় এতিয়া আমি এই স্টেটমেন্টটো ভেৰিফাই কৰিছা ইয়াৰ আগৰ এক্সাম্পলটোৰ লগত এই এক্সাম্পলটোত আমি ল্যামডাৰ ভ্যালু কি পাইছিলো 1 and 2 তো যদি ল্যামডাৰ ভ্যালু দুটা যদি আমি যোগ কৰি দিও 1 + 2 কিমান 3 তো ট্ৰেস অফ a কিমান পালো আমি 3 পালো ক্লিয়াৰ বুজি পাইছে খিনলৈকে তো ট্ৰেস অফ a কিমান পালো 3 সিমিলারলি যদি আমি ডায়াগোনাল এলিমেন্ট কেটা যদি এড কৰি দিও 1 and 2 আছে ন এড কৰিলে কিমান 3 পাম তো আমাৰ স্টেটমেন্টটো আমি ভেৰিফাই কৰিলো ধৰিব পাৰিছা নেক্সট স্টেটমেন্টটো চোৱা কি কৈছে product of all eigen values of a matrix is equal to the determinant of that matrix clear মানে eigen value যিকিটো product হ'ব হেতু হ'ব আমাৰ তাৰ determinant এতিয়া আগৰ এক্সাম্পললে যোৱা lambda value কি আছিল 1 and 2 so 1 into 2 multiply কৰিলে কিমান হ'ব 2 তো মানে আমি determinant of a কি পাব লাগে 2 পাব লাগে এতিয়া আমি general weight আমি determinant to a উলিয়াইছো কি আহিছে সো 1 into 2 minus 0 into 1 which is equal to 2 তো আমাৰ দুটা স্টেটমেন্ট আমি ভেৰিফাই কৰি দেখুৱালো এতিয়া আমি characteristic polynomial of 2/2 matrix and 3/3 matrixৰ কাৰণে ডিসকাস কৰিব গৈ আছো এতিয়া প্ৰথমতে অপচন এটো কৰি গৈছো আমি সাপোজ a = a11 a12 a21 a22 যদি এলিমেন্ট কিটা দিয়া থাকে তেনে হলে আমাৰ ক্যাৰেক্টাৰিস্টিক ইকুৱেচনটো কি হ'ব t² minus a11 plus a22 মানে কি হয় ট্ৰেসটো নহয় জানো হেকে লিখিছে সোৱা t² minus trace of a into t লিখিছে plus determinant of a টো কেনেকৈ আহিছে আমি যদি ক্যাৰেক্টাৰিস্টিক ইকুৱেচনৰ কাৰণে যেটো ফৰ্মুলা পাইছো হেতু ইউজ কৰি যাও এক্স্যাক্টলি যেটো ফৰ্মত লিখিছে t² minus bracket of ভিতৰত a11 plus a22 into t plus determinant of a exactly এনেকৈ আহিব হল তো আমি শর্টকাট কে এনেকৈ লিখিব পাও t² minus trace of a into t plus determinant of a বুজি পাইছা এখিনি লকে নেক্সট টু সব অপশন বি টু সোয়া suppose a equal to a11 a12 a13 a21 a22 a23 a31 a32 a33 যদি এলিমেন্টস এনেকৈ দিয়া থাকে তাৰ কাৰণে ক্যাৰেক্টাৰিস্টিক ইকুৱেচনটো হ'ব t³ minus trace of a into t² plus a11 a22 a33 এইটা আছে কোফেক্টৰ অফ যেটা ক্যাপিটাল a11 দিছে এটা কি হয় কোফেক্টৰ অফ স্মল a11 স্মল a22 স্মল a33 ৰেসপেক্টিভলি ধৰিব পাৰিছা কি হয় কোফেক্টৰ মানে গম পাও তোমালোকে যদি কাবাৰ ডাউট আছে মোৰ আগৰ ভিডিওটো চাই লবা তাত আমি ধুনিয়াকে কোফেক্টৰ কি হয় এক্সপ্লেইন কৰি দিছো হল এতিয়া আমি কি কলো যে ক্যাৰেক্টাৰিস্টিক ইকুৱেচন অফ 3/3 matrix তো আমি কি পালো t³ minus trace of a into t² plus cofactor of a11 plus a22 plus a33 মানে এটা cofactor ভ্যালু কিনি আমি এড কৰিম into t লগত মাল্টিপ্লাই কৰিম minus determinant of a এটো হ'ব আমাৰ characteristic equation of 3/3 matrixৰ কাৰণে ক্লিয়াৰ নেক্সট যেটো আমি প্ৰথমতে কোৱেশ্চনটো দিছিলো সেই কোৱেশ্চনটো কৰিবৰ কাৰণে আমি অটখিনি থিওৰি ডিসকাস কৰিলো আমি এই কোৱেশ্চনটো নরমাল আমি কেনেকৈ কৰিব পাৰো a³ উলিয়াব পাৰো a² ল'ব পাৰো মানে কিয় a³ কথা কৈছো সোৱা সলিউশনটো সো তোমালকে গিভেন বুলি দিয়া যেটো স্টেটমেন্ট দিয়া আছিল তাক আমি কি কৰিলো বোথ সাইড a ৰে মাল্টিপ্লাই কৰিলো হল a ৰে মাল্টিপ্লাই কৰোতে আমি কি পালোগে ৰাইট সাইডে সব পালো কি পালো a³ plus ca² plus da পালো হল এটা আমি কি কৰিছো গুটে কিটা আমাৰ ম্যাট্ৰিক্সৰ ভ্যালুখিনি আমি এটা সাইডে লৈ আনিছো তেতে কি পালোগে a³ plus ca² plus da minus 6i a inverse into a মানে কি হয় আইডেন্টিটি ম্যাট্ৰিক্স সো আমি হে ইকুৱেচনটো কি লিখিলো x বুলি লিখিলো হল নেক্সট আমি কি কৰিছো ক্যাৰেক্টাৰিস্টিক ইকুৱেচনটো উলাইছো কেনেকৈ উলাইছো ক্যাৰেক্টাৰিস্টিক ইকুৱেচনটো আমি এই যেটো অপচন
বিৰ আছে ন আমাৰ যেটো বি মাৰ্ক কৰি থৈছে সেইটো ফৰ্মুলা ইউজ কৰিছো ডাইৰেক্ট ক্যাৰেক্টাৰিষ্টিক ইকুৱেশ্যনটো উলিয়াইছো হল কি কৰিলো আমি ল্যামডা কিউব লিখিছো আমি ইয়াত টি লিখা আছে টি জেগাত আমি ল্যামডা দি লিখিছিলো কাৰণ আমি ল্যামডা লিখিছো টি কিউব মাইনাস ট্ৰেচ কি হয় সো মেট্ৰিক্সটো ডায়াগোনাল এলিমেন্ট কিটা সাম 1 1 4 মানে কিমান 6 এখানে লিখিছো -6 ল্যামডা স্কয়ার লিখিলো হল প্লাস কি লিখিছো 1 plus 6 plus 4 into lambda লিখিছো এটা 1 6 4 কিটা কি হয় কোফেক্টৰ অফ আমাৰ কি হ'ব 4 মই প্ৰথমতে উল্টা ফুল্টাকে লিখিছো কোফেক্টৰ কিটা কিনো দেই প্ৰথমতে মই কি কইলো 4 ৰ কাৰণে কোফেক্টৰ উলালো ডায়াগোনাল এলিমেন্ট 4 ৰ কাৰণে কোফেক্টৰ উলালে কি পালো তাৰ ভ্যালু 1 পালো তাৰছত কি লিখিছো প্লাস 1 ৰ কাৰণে উলাইছো যেটো আমাৰ a1 ত থকা 1 ৰ কাৰণে উলালো 6 পালো তাৰ পিছত a2 ত থকা 1 ৰ কাৰণে উলানতে আমি কিমান পাইছো ভ্যালু 4 পালো হল হেতু এড কৰি পেলে কি পালো কি আমি 11 ল্যামডা পালো -6 তো কি হয় ডিটারমিনেন্ট তো ডিটারমিনেন্ট তো কিমান আহিছে আমাৰ 1 into 4 minus of 2 মানে কিমান 6 ডিটারমিনেন্ট তো আমাৰ 6 আহিব সো আমি যেটো ইকুয়েশন x পালো যেটো ইকুয়েশন a পালো a যেটো ইকুয়েশন আছে হেতু হৈছে আমাৰ ক্যাৰেক্টারিষ্টিক ইকুয়েশন অফ দ্যাট ম্যাট্রিক্স সো আমি কি কৰিম এই ক্যাৰেক্টারিষ্টিক ইকুয়েশনটো আমি কেলে হ্যামিল্টন থিওৰেমটো ইউজ কৰিলে ল্যামডা জায়গাত আমি a লিখিব নোৱাৰিম জানো পাৰিম তো a লিখি দিলে আমাৰ যেটো a ইকুয়েশনটো আছে এটো কি হ'ব a কিউব - 6 a স্কয়ার প্লাস 11a - 6 = 0 যদি আমি x and a যদি কম্পেয়ার কৰি দিও তেতিয়া কি আহিব c ভ্যালু কি পাম -6 পাম d ভ্যালুটো 11 পাম তেনেকে যদি কৰিব যাও আমাৰ কি হয় সময়টো বহুত কমি যায় বহুত কম টাইমৰ ভিতৰত আমি এই নকুৱা নিচিনা কোৱেশ্চন যদি আহে আমি 10 সেকেন্ড মানৰ ভিতৰত আমি এনসাৰটো কৰি দিব পাৰিম যদি আগতে যেনেকে শিকিছিলো এনসিআৰটি বুকত তেনেকে যদি কৰিব যাও আমাৰ এই কোৱেশ্চনটো কৰোতে বহুত টাইম লাগিব ক্লিয়াৰ তো আমি এনেকে থিওৰেম বিলাক ইউজ কৰি যদি কৰো আমাৰ কম টাইম লাগিব ওকে সো আমি কি পালো অপচন এ ইজ কারেক্ট পালো ওকে থ্যাংক ইউ